Welcome to my YouTube channel HR Educational Hub. মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম ৰিভিজন 3 5 নম্বৰৰ পৰা 11 নম্বৰৰ গুটেকেটা কোৱেশ্চন আমি আজি আলোচনা কৰিম। ইয়াৰ আগৰ ভিডিঅ'টোত আমি আলোচনা কৰিছিলো কোৱেশ্চন নম্বৰ 1 ৰ পৰা 4 লৈকে আলোচনা কৰিছিলো। তো দেৰি নকৰাকৈ আৰম্ভ কৰিছো। সো 5 নম্বৰ যেটো প্ৰশ্ন আছে সেই প্ৰশ্নটোত কি কৈছে, এটা পূৰ্ণঘন পাবলৈ আটাইতকৈ সৰু কি সংখ্যাৰ তলৰ সংখ্যাকেটা হৰণ কৰিব লাগিব। তো আগতে আমি পূৰণ কৰিছিলো যেটো তোমাৰ কিউবৰ হিচাপত নাছিল। তো এতিয়া আমি কি কৰিম, হৰণ কৰিম। তো যিমান তোমাৰ যেটো সংখ্যা তোমাৰ কিউব হিচাপে নাথাকিব সেই সংখ্যাটো আমি হৰণ কৰি দিম। তো যদি আমি 10368 ক যদি আমি মৌলিক উৎপাদকীকৰণ কৰো তেতিয়া হলে আমি কি পাম, এটা আহিব তোমাৰ 10368। এটোক আমি মৌলিক উৎপাদকীকৰণ কৰিম। তো এটো যেহেতু হেকত তোমাৰ 8 আছে গতিকে এটো 2 ৰে যাব, 2 ৰে দিলে এটো কেইবাৰ যাব, এটো যাব 2 5 গুণ 10, ইফালে তোমাৰ এটা আৰু ইফালে আছে তোমাৰ 2 18 জাৰ 36 আৰু ইফালে রল কিমান 8। তো 2 4 জাৰ 8 আৰু ইয়াতে তোমাৰ হেকত 4 আছে গতিকে এটো 2 ৰে যাব। তো এটো যদি আমি 2 ৰে দিও, এটো 2 ৰে দিলে কেইবাৰ যাব, ইফালে আহিব 2 2 গুণ 4, এক হাতত গল 11 হল, 11 হল, এটো যাব 2 5 গুণা 10, আকৌ এক হাতত গল, ইফালে রল 18 হল। তো 2 9 গুণা কিমান হল 18 হল, আৰু ইফালে যাব তোমাৰ 2 2 গুণ 4, এটো আকৌ 2 ৰে যাব। আকৌ যদি তুমি 2 ৰে দিয়া এটো যাব তোমাৰ 2 ৰ 1 গুণ 2, আৰু ইফালে যাব তোমাৰ 2 2 গুণ 4, এক হাতত গল, ইফালে আহিল, তো কিমান হল 19 হল। তো 19 হলে কিমান বাৰ যাব, 2 9 গুণ 18, এক বাকি থাকিল, তো 12 হল। তো 12 হলে 2 6 গুণ 12। এটো আকৌ 2 ৰে যাব, এটো যদি আকৌ 2 ৰে দিয়া তেতিয়া হলে এটো যাব তোমাৰ 6 4 8 টাইম যাব। আকৌ যদি তুমি 2 ৰে দিয়া, এটো 2 ৰে দিলে যাব তোমাৰ ইফালে আহিব 3 2, আৰু ইফালে আহিব 4। ইয়াৰ পিছত এটো আকৌ যদি তুমি 2 ৰে দিয়া, আকৌ 2 ৰে দিলে কিমান বাৰ যাব, এটো 2, ইফালে তোমাৰ আহিব 1 6, আৰু ইফালে আহিব 2। এতিয়া চোৱা ইয়াতে আছে 162 আছে। তো 162 ক তুমি যদি 2 ৰে আকৌ হৰণ দিয়া, হৰণ দিলে তোমাৰ 2 8 গুণা কিমান বাৰ যাব 16 হ'ব, আৰু ইফালে এক বাকি থাকিল, এটো একবাৰ যাব। এটো চোৱা এতিয়া তোমাৰ 81 আছে, তো এটো 3 ৰে যাব, এটো 3 ৰে দিলে কিমান টাইম যাব, এটো 27 বাৰ যাব। এটো আকৌ 3 ৰে দিলে এটো 9 বাৰ যাব, এটো আকৌ 3 ৰে দিলে এটো 3 বাৰ যাব। তো ইয়াতে চোৱা তুমি এতিয়া তুমি লিখিব পাৰা যেটো তোমাৰ 10368 সংখ্যা আছিল, তো এটা আমি কিউব হিচাপে লিখিম। চোৱা 1 2 3, তো এই তিনিটা 2 মিলি এটা কি আহিব, ইয়াতে 2 কিউব আহিব। আকৌ তোমাৰ এই তিনিটা 2 মিলি আৰু এটা কি আহিব 2 কিউব আহিব। ইয়াতে চোৱা এই তিনিটা মিলি এটা কি আহিব, ইয়াতে 3 কিউব আহিব। কিন্তু চোৱা ইয়াতে এটা 2 ৰৈ গল, তো ইয়াতে 2 লিখা, আৰু ইয়াতে এটা কি ৰৈ গল 3 ৰৈ গল, তো এই 3টো লিখা। তো ইয়াতে চোৱা 2 3 গুণ কিমান হয় 6 হয়। তো এই দুটা কিন্তু কিউব হিচাপত নাই, কিন্তু এই দুটা কিউব হিচাপত আছে, গতিকে ইয়াতে তুমি এনেকে লিখিবা therefore এটো হৰণ কৰিবলগীয়া আটাইতকৈ সৰু সংখ্যা, হৰণ কৰিবলগীয়া আটাইতকৈ সৰু সংখ্যাটো হল কিমান হ'ব, 2 3 গুণ কিমান হ'ব 6 হ'ব। তো এটো হল ইয়াৰে আনসার। ইয়াৰ পিছত যেটো তোমাৰ 2 নম্বৰ আছে, 2 নম্বৰটোত আছে 2187। এটো 2187, এটো তুমি মৌলিক উৎপাদকীকৰণ কৰা। এটো মৌলিক উৎপাদকীকৰণ কৰিলে এটো তোমাৰ 3 ৰে যাব, এটো 3 ৰে দিলে এটো কিমান বাৰ যাব, এটো যাব 7 বাৰ, ইফালে আহিব 2 বাৰ, আৰু ইফালে যাব 9 বাৰ। আকৌ যদি তুমি এটো 3 ৰে দিয়া, এটো 3 ৰে দিলে কিমান বাৰ যাব, 2 বাৰ যাব, 4 বাৰ যাব, আৰু ইফালে আহিব 3 বাৰ। আকৌ যদি তুমি 3 ৰে দিয়া তেতিয়া হলে এটো যাব তোমাৰ 8 বাৰ, আৰু ইফালে আহিব 1 বাৰ। আকৌ 3 ৰে দিলে এটো যাব 27 বাৰ, এটো আকৌ 3 ৰে দিলে এটো যাব তোমাৰ 9 বাৰ, আকৌ 3 ৰে দিলে এটো যাব 3 বাৰ। তো এতিয়া তুমি এটো লিখিব পাৰা 2187 ইজ ইকুয়াল টু এই তিনিটা 3 মিলি এটা তোমাৰ 3 কিউব আহিব, এই তিনিটা 3 মিলি আৰু এটা 3 কিউব আহিব, আৰু এটো 3 টো এনে ৰৈ যাব।
তো ইয়াতে চোৱা আৰু তাৰ মানে এই 3 যদি আমি হৰণ কৰোঁ তেতিয়াহ'লে 3 কেঞ্চেল আউট হ'ব কেঞ্চেল আউট হোৱাৰ ফলত তোমাৰ এইটো কি হৈ যাব পূৰ্ণখণ্ড হৈ যাব তো therefore তোমালোকে কিন্তু প্ৰথমটো যেনেকৈ এটা শাৰী লিখিছিলা যে হৰণ কৰিবলগীয়া আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো হ'ল তো এইটো হ'ব তোমাৰ সেই সংখ্যাটো কিমান হ'ব 3 হ'ব তো ইয়াৰে 3 হ'ল আনসাৰ তোমালোকে কিন্তু সেই শাৰীটো কিন্তু তোমালোকে লিখিব লাগিব যদি নিলিখা তেতিয়াহ'লে কিন্তু ভুল হ'ব ইয়াৰে পিছত তোমাৰ পাছৰ যেটো 3 নম্বৰ আছে পাছৰ 3 নম্বৰটোত আছে তোমাৰ 5000 আছে তো 5000 ক তুমি এতিয়া মৌলিক উৎপাদকীকৰণ কৰা 5000 যেহেতু ইয়াতে তোমাৰ লাষ্টত 3টা 0 আছে গতিকে এটো তুমি 2 ৰে দিব পাৰা 2 ৰে দিলে এটো যাব তোমাৰ 25 হবার আকৌ তুমি যদি 2 ৰে দিয়া 2 ৰে দিলে যাব এটো তোমাৰ কিমান বার যাব এটো যাব 1250 বার যাব এটো 1250 এতিয়া 1250 ৰ আধা কিমান এটো হ'ব তোমাৰ 625 এতিয়া 625 হক এটো তুমি তো আৰু দিব নোৱাৰা গতিকে এটো তুমি কি কৰিব লাগিব 5 ৰে দিব লাগিব তো 5 ৰে দিলে এটো যাব 125 বার আকৌ যদি তুমি এটো 5 ৰে দিয়া তেতিয়া হলে যাব কিমান বার এটো যাব তোমাৰ 25 বার 25 5 গুণ 125 আৰু যদি 5 ৰে দিয়া তেতিয়া হলে এটো যাব 5 বার তো ইয়াতে চোৱা এটো তুমি এতিয়া লিখিব পাৰা 5000 = এই দুটা 2 মিলি এটা আহিব তোমাৰ 2 কিউব আৰু এই তিনিটা 5 মিলি এটা আহিব 5 কিউব কিন্তু এতে 5 টো অকলে ৰৈ যাব গতিকে হৰণ কৰিবলগীয়া তো therefore এনেকে লিখিবা হৰণ কৰিবলগীয়া আটাইতকৈ সৰু সংখ্যাটো হল কিমান হ'ব এটো হ'ব 5 এর आंसर হল 5 4 নম্বৰটো চোৱা 4 নম্বৰত আছে তোমাৰ 8192 তো এটুক যদি তুমি হৰণ কৰা তেতিয়া হলে এটো 2 ৰে যাব এটো 2 ৰে হৰণ কৰিলে যাব এটো 4096 আকৌ যদি তুমি এটো 2 ৰে হৰণ কৰা তেতিয়া হলে এটো যাব তোমাৰ 2048 টাইমস আকৌ যদি তুমি এটো 2 ৰে হৰণ কৰা তেতিয়া হলে এটো যাব 1024 আকৌ যদি তুমি এটো 2 ৰে হৰণ কৰা তেতিয়া হলে এটো যাব 512 বার কারণ 512 ৰ 2 গুণ 1024 আকৌ যদি তুমি এটো 2 ৰে দিয়া তেতিয়া হলে এটো যাব তোমাৰ 256 বার আকৌ যদি তুমি এটো 2 ৰে দিয়া তেতিয়া হলে এটো যাব 128 বার আকৌ তুমি এটো 2 ৰে দিয়া 2 ৰে দিলে এটো কিমান বার যাব এটো যাব 64 বার আকৌ তুমি 2 ৰে দিয়া 2 ৰে দিলে এটো কিমান বার যাব এটো যাব 32 বার আকৌ 2 ৰে দিয়া 2 ৰে দিলে যাব কিমান বার 16 বার আকৌ 2 ৰে দিয়া এটো যাব কিমান বার 8 বার আকৌ 2 ৰে দিলে যাব কিমান বার 4 বার আকৌ 2 ৰে দিলে যাব কিমান বার 2 বার তো ইয়াতে তুমি এনেকে লিখিব পাৰা ইয়াতে therefore 8192 = তোমার এই তিনিটা 2 মিলি এটা আহিব 2 কিউব এই তিনিটা 2 মিলি এটা আহিব 2 কিউব আৰু এই তিনিটা 2 মিলি ইয়াতে আহিব 2 কিউব আৰু এই তিনিটা 2 মিলি ইয়াতে আহিব 2 কিউব কিন্তু এই দুইটো ৰৈ যাব মানে মাল্টিপ্লাইড বাই 2 তো ইয়াতে therefore আটাই তাৰমানে ইয়াতে দুইটো তো কি নাই কিউবৰ আকৃতিত নাই গতিকে এইটোৰে আমি হৰণ কৰিম তো therefore হৰণ কৰিবলগীয়া আটাইতকৈ সৰু সংখ্যাটো হ'ব কিমান 2 তো এর आंसर আহিব 2 বুজি পালা ইয়াৰে পিছত 6 নম্বৰটো কি কৈছে 6 নম্বৰ প্ৰশ্ন কৈছে নিম্নলিখিত সংখ্যা কেইটাৰ ঘনমূল উলোৱা ঘনমূল উলাব লাগে এটো আমি মৌলিক উৎপাদকীকৰণ যেটো পদ্ধতি আছে সেই পদ্ধতিৰ সহায়ত আমি আৰামসে উলাব পাৰো তো 1331 এটো তুমি মৌলিক উৎপাদকীকৰণ কৰা এটো মৌলিক উৎপাদকীকৰণ কৰিলে এটো 11 ৰে যাব 11 ৰে কিমান বার যাব 121 বার যাব কারণ 11 ৰ 121 গুণ হৈছে তোমাৰ এটো 1331 আকৌ তুমি 11 বার দিয়া 11 ৰ 11 গুণ কিমান 121 তো therefore তুমি ইয়াতে এটো লিখিব পাৰা এটো কিউবিক ৰুট অফ 1331 = ইফালে তুমি লিখিব পাৰা এটো আছে কিমানটা আছে 1 2 3 তিনিটা 11 আছে তো এটো তুমি কি লিখিব পাৰা 11 কিউব লিখিব পাৰা তো কিউবিক ৰুট আৰু ইফালে কিউবটো ক্যান্সেল যাব আৰু থাকিব কিমান 11 গতিকে ইয়াৰ आंसर কিমান আহিব 11 আহিব এটো হল ইয়াৰ आंसर তাৰ পিছত তোমাৰ 6 ৰ
6 আর 2 নম্বরটো আছে তোমার 1728 এটো 1728 আছে 1728ক যদি আমি মৌলিক উৎপাদকীকৰণ কৰো তেতিয়া হলে আহিব 1728ক মৌলিক উৎপাদকীকৰণ কৰিলে এটো যদি আমি 2 ৰে দিও 2 ৰে দিলে যাব 2 8 গুণা 16 6 হাতত গলে 12 2 6 গুণা 12 আৰু ইফালে আহিব 2 4 গুণ 8 আকৌ যদি আমি এটো 2 ৰে দিও এটো 2 ৰে দিলে যাব তোমাৰ 432 বার এটো আকৌ যদি আমি 2 ৰে দিও এটো 2 ৰে দিলে যাব 216 বার আকৌ যদি আমি 2 ৰে দিও 2 ৰে দিলে যাব এটো 108 বার আকৌ যদি আমি 2 ৰে হৰণ দিও এটো 2 ৰে হৰণ দিলে এটো যাব তোমাৰ 54 টাইমস এটো আকৌ 2 ৰে হৰণ দিয়া এটো যাব 27 বার এতিয়া 27ক তো তুমি 2 ৰে না যায় তো 3 ৰে দিয়া 3 9 গুণা 27 আৰু 3 3 গুণ কিমান হ'ব 9 হ'ব therefore তুমি ইয়াতে লিখিব পাৰা therefore ইয়াতে cubic root of 1728 is equal to ইফালে আহিব তোমাৰ cubic root of এতে সোয়া এতে তোমাৰ এই তিনিটা 2 মিলি এটা কি আহিব তো 2 কিউব আহিব আৰু এই তিনিটা 2 মিলি আৰু এটা 2 কিউব আহিব আৰু এই তিনিটা 3 মিলি এটা 3 কিউব আহিব গতিকে ইয়াতে তোমাৰ এই যে কিউবিক রুট আছে আৰু কিউব আছে এটো গটে এটা ক্যান্সেল যাব তো থাকিব 2 পূৰণ 3 মানে তো 2 দ্বিগুণ 4 আৰু 4 3 গুণ কিমান হ'ব 12 হ'ব তো ইয়াৰ आंसर কিমান হল 12 হল তাৰ পিছত 3 নম্বৰটো আছে তোমাৰ 2197 তো ইয়াকো তুমি মৌলিক উৎপাদকীকৰণ কৰা 2197 তো এটো যদি তুমি 13 ৰে দিয়া এটো 13 ৰে দিলে কিমান বার যাব এটো যাব একবার 6 বার আৰু ইফালে যাব 9 বার এতিয়া এটো যদি তুমি আকৌ 13 ৰে দিয়া এটো কিমান বার যাব 13 বার যাব কারণ 13 13 গুণ 169 হয় তো therefore cubic root of 2197 is equal to এটো আহিব তোমাৰ cubic root of যেহেতু 13 তিনিটা আছে 1 2 তিনিটা আছে গতিকে এটো তুমি 13 কিউব লিখিব পাৰা তো cubic root আৰু এটো ক্যান্সেল গৈ থাকিব কিমান 13 তো এর आंसर কিমান হল 13 হল তাৰে পিছত তুমি 4 নম্বৰটো চোৱা 4 নম্বৰত আছে 2744 তো এটো 2744 এটো তুমি মৌলিক উৎপাদকীকৰণ কৰা মৌলিক উৎপাদকীকৰণ কৰিলে এটো তুমি 2 ৰে দিব পাৰা 2 ৰে হৰণ দিলে এটো যাব তোমাৰ ইফালে যাব 13 বার আৰু ইফালে যাব কিমান বার 72 বার আকৌ যদি তুমি এটো 2 ৰে দিয়া 2 ৰে দিলে এটো যাব 6 বার ইফালে যাব 8 বার আৰু ইফালে থাকিব 6 বার আকৌ তুমি 2 ৰে দিয়া আকৌ 2 ৰে দিলে এটো যাব তোমাৰ 343 এতিয়া আকৌ যদি তুমি 2 ৰে দিয়া তেতিয়া হলে না যায় তেতিয়া হলে তুমি কি কৰিবা এটো 7 ৰে দিবা 7 ৰে দিলে এটো যাব তোমাৰ 4 বার আৰু ইফালে গল 63 তো 7 9 যা 63 আকৌ 7 ৰে দিয়া তো এটো যাব 7 টাইমস কারণ 7 7 গুণ 49 তো ইয়াতে লিখিব পাৰা তো কিউবিক রুট অফ 2744 is equal to ইফালে কিউবিক রুট অফ কিমান আহিব সা এই তিনিটা 2 মিলি এটা 2 কিউব আহিব আৰু এই তিনিটা 7 মিলি এটা 7 কিউব আহিব তো কিউবিক রুট এটো ক্যান্সেল যায় থাকিব তোমাৰ 2 * 7 মানে এটো আহিব 14 তো 14 হৈছে ইয়াৰে आंसर ইয়াৰে পিছত 7 নম্বৰটো চোৱা 7 নম্বৰত কি কৈছে উৎপাদক বিশ্লেষণ পদ্ধতিৰে ঘনমূল নিৰ্ণয় কৰা এটো উৎপাদক বিশ্লেষণ পদ্ধতিৰে ঘনমূল নিৰ্ণয় কৰা আমি যে এইমাত্ৰ কৰিলো একে হয় এটো 3375 এটো তুমি উৎপাদক বিশ্লেষণ কৰিব লাগে তো উৎপাদক বিশ্লেষণ কৰিলে এটো তুমি 5 ৰে দিয়া এটো 5 ৰে দিলে এটো যাব তোমাৰ 6 বার ইফালে যাব 7 বার আৰু ইফালে আহিব 5 বার আকৌ যদি তুমি দিয়া তেতিয়া হলে এটো যাব 5 বার আৰু ইফালে 5 বার দিলে এটো ইফালে যাব তোমাৰ 1 বার ইফালে যাব 3 বার আৰু ইফালে যাব 5 বার আকৌ তুমি 5 ৰে দিয়া 5 ৰে দিলে এটো কিমান বার যাব ইফালে যাব তোমাৰ 2 বার আৰু ইফালে যাব 7 বার আকৌ তুমি এটো 27 আছে তো 3 ৰে দিয়া 3 9 গুণা 27 আৰু 3 3 গুণা 9 তো ইয়াতে তুমি লিখিব পাৰা কিউবিক রুট অফ 3375 ও 3375 হলে ইফালে তোমাৰ এটো 3টা 5 মিলি এটা আহিব তোমাৰ 5 কিউব আহিব আৰু এই তিনিটা 3 মিলি এটা তোমাৰ 3 কিউব আহিব তো কিউবিক রুট আৰু কিউব ক্যান্সেল যাব থাকিব 5 * 3 মানে এটোৰ आंसर আহিব 15 তো ইয়াৰে आंसर হল 15 ইয়াৰে পিছত তোমাৰ এটো সা 2 নম্বৰটোত আছে 4913 এটো তুমি মৌলিক উৎপাদকীকৰণ কৰা মৌলিক উৎপাদকীকৰণ কৰিলে এটো 17 ৰে যাব
তোমালোকৰ কিন্তু পুৰণতা বহুত ষ্ট্ৰং লাগিব তেতিয়া হলে হে তোমালোকে এইবোৰ সোনকালে কৰিব পাৰিবা তো এটো তোমাৰ ইফালে যাব তোমাৰ 2 বাৰ ইফালে যাব 8 বাৰ আৰু ইফালে যাব 9 বাৰ এটো তুমি আকৌ 17 ৰে দিয়া কাৰণ 17 ৰ 17 গুণ 289 হয় তো therefore এটো আহিব cubic root of এটো 4913 is equal to ইফালে আহিব তোমাৰ cubic root of যেহেতু 17 তিনিটা আছে গতিকে তুমি 17 কিউব লিখিব পাৰা cubic root এটো ক্যান্সেল কৰি থাকিব 17 তো এটো 17 এ হৈছে ইয়াৰে आंसर এর পিছত তুমি 3 নম্বৰটো চা 3 নম্বৰত আছে তোমাৰ 9261 এটো 9261 আছে তো এটো তুমি মৌলিক উৎপাদকীকৰণ কৰিব পাৰা এটো তুমি 3 ৰে দিয়া 3 ৰে দিলে এটো যাব 3 ইফালে আহিব 0 ইফালে থাকিব 8 আৰু ইফালে আহিব 7 আকৌ তুমি 3 ৰে দিয়া এটো 3 ৰে দিলে যাব 1029 আকৌ যদি তুমি এটো 3 ৰে দিয়া তেতিয়া হলে এটো যাব 343 এটো যদি আকৌ 7 ৰে দিয়া 7 ৰে দিলে এটো কিমান বাৰ যাব 4 ইফালে আহিব 9 আৰু ইফালে 7 দিলে এটো 7 টাইম যাব therefore তুমি এটো লিখিব পাৰা cubic root of 9261 is equal to ইফালে লিখিব পাৰা cubic root of এই তিনিটা 3 মিলি এটা আহিব 3 কিউব আৰু এই তোমাৰ তিনিটা 7 মিলি এটা আহিব 7 কিউব তো cubic root এবোৰ ক্যান্সেল যাব থাকিব 3 * 7 তো 7 3 গুণা 21 হয় তো 21 হৈছে ইয়াৰ आंसर 4 নম্বৰটো আছে 13824 13824 তো এটো তুমি কেনেকৈ কৰিবা এটো তুমি মৌলিক উৎপাদকীকৰণ কৰা এটো 2 ৰে দিয়া এটো 2 ৰে দিলে যাব 6 বাৰ 9 বাৰ 1 বাৰ আৰু ইফালে যাব 2 বাৰ আকৌ যদি তুমি 2 ৰে দিয়া এটো 2 ৰে দিলে কিমান বাৰ যাব ইফালে যাব তোমাৰ 3 বাৰ ইফালে যাব 4 বাৰ ইফালে যাব 5 বাৰ আৰু ইফালে যাব 6 বাৰ এটো আকৌ 2 ৰে দিয়া আকৌ 2 ৰে দিলে এটো যাব তোমাৰ 17 আৰু ইফালে আহিব 28 এটো তুমি আকৌ 2 ৰে দিয়া আকৌ 2 ৰে দিলে যাব কিমান বাৰ এটো 8 বাৰ আৰু ইফালে আহিব তোমাৰ 6 বাৰ আৰু ইফালে আহিব 4 বাৰ এটো তুমি আকৌ 2 ৰে দিয়া আকৌ 2 ৰে দিলে এটো কিমান বাৰ যাব এটো আহিব তোমাৰ 4 বাৰ 3 বাৰ আৰু 2 বাৰ এটো আকৌ 2 ৰে দিয়া আকৌ যদি তুমি এটো 2 ৰে দিয়া তেতিয়া হলে এটো যাব 216 টাইমস আকৌ 2 ৰে দিয়া 2 ৰে দিলে যাব তোমাৰ 108 বুজি পালা এতিয়া 108 ৰ আধা কিমান এটো 2 ৰে দিলে আহিব তোমাৰ 54 এটো তোমাৰ আকৌ যদি তুমি 2 ৰে দিয়া তেতিয়া হলে এটো যাব তোমাৰ 27 বাৰ এতিয়া 27 ক তুমি 3 ৰে দিয়া 9 বাৰ যাব আৰু ইফালে আহিব তোমাৰ 3 3 গুণ 9 এতিয়া তুমি এতে লিখিব পাৰা therefore cubic root of 13824 is equal to ইফালে আহিব তোমাৰ cubic root of সো এটো তোমাৰ এই তিনিটা মিলি এটা আহিব তোমাৰ 2 কিউব তাৰ পিছত এই তিনিটা মিলি এটা আহিব 2 কিউব এই তিনিটা মিলি এটা আহিব 2 কিউব আৰু এই তিনিটা 3 মিলি এটা আহিব 3 কিউব তো এটো কিউবিক এবোৰ আৰু ক্যান্সেল যাব থাকিব তোমাৰ 2 2 2 আৰু 3 তো 2 2 গুণ 4 4 2 গুণ 8 আৰু 8 3 গুণ কিমান 24 মানে 24 তো ইয়াৰ आंसर কিমান হ'ব 24 হ'ব বুজি পালা এর পিছত তুমি 8 নম্বৰ চোৱা 8 নম্বৰত কি কৈছে 8 নম্বৰটো কৈছে তোমাৰ উৎপাদক বিশ্লেষণ নকৰাকৈ ঘনমূল অনুমান কৰি লিখা উৎপাদক বিশ্লেষণ নকৰাকৈ ঘনমূল অনুমান কৰি লিখা ইয়াতে কিন্তু আমাৰ অনুমান কৰি লিখিবলৈ দিছে 1 নম্বৰত আছে চোৱা 12167 ইয়াতে চোৱা এটো তুমি প্ৰথমতে অনুমান কৰিব লাগিব যে এটো কিমানৰ কিউবৰ ভিতৰত আছে এটো চোৱা এটো তোমাৰ 12000 ৰ ঘৰত আছে তো 12000 ৰ ঘৰত যদি থাকে তুমি যদি এটো 20 কিউব কৰা তেতিয়া হলে এটো কিমান আহিব এটো আহিব তোমাৰ 8000 আহিব আৰু যদি তুমি 30 কিউব কৰা তেতিয়া হলে এটো আহিব 2700 এটা এই দুটাৰ মাজত আছে কিন্তু এটুতকৈ তোমাৰ কি হয় ডাঙৰ হয় আৰু এটুতকৈ কি হয় সৰু হয় এতে তুমি লক্ষ্য কৰা এটো কোনটোৰ বেছি ওচৰত আছে 8000 ৰ ওচৰত আছে নে তোমাৰ 27000 ৰ ওচৰত আছে নিশ্চিতভাৱে 12000 তো 8000 ৰ ওচৰত আছে তো therefore তুমি ইয়াতে লিখিব পাৰা এটো তোমাৰ cubic root of 12167 এটো কিমান আহিব 23 মানে ইয়াৰে তোমাৰ 2 আহিব আৰু ইয়াৰে 3 তো টোটাল হল 23 দুই নম্বৰত আছে তোমাৰ 8000 সো 8000 টু
তোমাৰ ইয়াতে শূন্যৰ সংখ্যা আছে কিমানটা 3টা শূন্যৰ সংখ্যা আছে তো এই শূন্যকেইটা আমি 10 কিউব হিচাপে তো লিখিব পাৰো নে নোৱাৰো তাৰ মানে তোমাৰ 8 টো আমি কি হিচাপে লিখিব পাৰো 2 কিউব লিখিব পাৰো আৰু ইফালে যেটো 1000 আছে এই 1000 টো আমি কি লিখিব পাৰো এটা আমি 10 কিউব হিচাপে লিখিব পাৰো তো ইয়াৰে তো একেবাৰে ইজিলি পাই যাম এটো কিমান আহিব ইফালে আহিব 2 আৰু ইফালে আহিব 10 মানে তোমাৰ এটা আহিব cubic root of 800 is equal to এটো তুমি লিখিব পাৰা এটো cubic root of 2 cube into 10 cube মানে তোমাৰ এটা আহিব 2 into 10 মানে এটো কিমান আহিব 20 তো এটোৰ आंसर হল 20 3 নম্বৰটোত আছে তোমাৰ 4096 তো 4096 ক এতে যেহেতু তোমাৰ লাষ্টত কিমান আছে 6 আছে তো এটো তুমি যদি কি কৰা তো সা যেহেতু এটো তুমি যদি 10 কিউব কৰা 10 কিউব কৰিলে ইফালে আহিব কিমান আহিব 1000 আহিব ফালে কিন্তু 40000 আছে আৰু ইফালে যদি তুমি 20 কিউব কৰা তেতিয়া হলে এটো আহিব তোমাৰ 8000 এতিয়া সা 10 কিউব আৰু 20 কিউবৰ মাজত আছে এই সংখ্যাটো 4000 1000 আছে আৰু ইফালে আছে 4000 তো এটো এই দুটাৰ মাজত আছে তো মাজত থাকিলে তোমাৰ ইফালে তুমি অনুমান কৰিবা কেনেকৈ সো এতে লাষ্টত কিমান আছে 6 আছে তো 6 থাকিলে তোমাৰ কিউবৰ ঘৰত কিন্তু লাষ্টত 6 এ আহিব কাৰণ 6 6 * 36 আৰু 36 ক যদি আকৌ যদি 6 এৰে মাল্টিপ্লাই কৰা তেতিয়া হলে তোমাৰ কি আহিব 36 এ আহিব মানে ইউনিট যেটো প্লেস আছে মানে এককৰ ঘৰৰ অংকটো কিন্তু 6 এ আহিব তো therefore এতে তুমি এটো লিখিব পাৰা এটো 4096 এটো কিমান আহিব 216 আহিব বুজি পালা তাৰ পিছত এটো 4 নম্বৰটো আছে 5832 তো 5832 এটো তুমি কৰা এটো আৰু এটো মোটামুটি একে হয় 10 কিউব হলে এটো আহিব তোমাৰ 1000 আহিব আৰু যদি তুমি 20 কিউব কৰা 20 কিউব কৰিলে এটো কিমান আহিব এটো আহিব তোমাৰ 8000 এতিয়া চোৱা এটো 2 ৰে শেষ হৈছে নে 2 ৰে শেষ হৈছে গতিকে আৰু ইফালে 2 ৰে হলে তোমাৰ কিমান আহিব 8840 8864 আৰু 64 ক যদি আকৌ 8 ৰে মাল্টিপ্লাই কৰা তেতিয়া হলে কিমান আহিব 32 মানে তোমাৰ শেষত 2 আহিব তাৰ মানে ইয়াৰে তোমাৰ যেটো আনুমানিক ভ্যালু হ'ব হেতু 5832 হেতু কিমান আহিব 1 আহিব আৰু লাষ্টত 8 আহিব কাৰণ কি তোমাৰ 8 8 * 8 যদি কৰা তোমাৰ এতে 8 8 গুণ 64 হল আৰু আকৌ যদি পূৰণ কৰা এটো 8 4 গুণ 32 তো 32 এর লাষ্টত কিমান আছে 2 আছে গতিকে তোমাৰ যেহেতু ইয়াতে শেষত 2 আছে গতিকে এটো শেষত 2 আহি আছে গতিকে এটোৰ आंसर আহিব 18 বুজি পালা তাৰ পিছত 9 নম্বৰটো চোৱা 9 নম্বৰটো কি কৈছে এটা ঘনকৰ দিক দিয়া আছে 1.2 সেন্টিমিটার ঘনকটোৰ আয়তন কিমান তো একেবাৰে ইজি হয় আমি জানো এটো চোৱা ঘনকৰ আয়তন এটো আমি জানো হেতু হৈছে তোমাৰ দিগ কিউব আহিব ঘনকৰ আয়তন তো ইয়াতে চোৱা দিগৰ মান দিয়া আছে 1.2 তো এটো আহিব কিউব মানে এটা আহিব তোমাৰ 1.2 into 1.2 into 1.2 তো এতিয়া তুমি গুটেকেটা মাল্টিপ্লাই কৰিলে পাবা 1728 এটা আহিব তোমাৰ কিউবিক সেন্টিমিটার এটো হল এৰে आंसर 10 নম্বৰ সোয়া 10 নম্বৰত কি কৈছে এটা ঘনকাকৃতিৰ বাকসৰ আয়তন 6859 কিউবিক সেন্টিমিটার হলে বাকসটো কিমান ওখ হ'ব মানে তুমি দৈৰ্ঘ্যটো ইয়াতে উলাব লাগে তো একেবাৰে ইজি হয় ইয়াতে ধৰি লোৱা লেট ইয়াতে বাকসটোৰ দিক আমি কি বুলি ধৰি ললো এল বুলি ধৰি ললো আৰু ইয়াতে তোমাৰ আয়তন দি আছে আৰু এটো হৈছে তোমাৰ কি ঘনকাকৃতিৰ হয় তো ইয়াতে তোমাৰ বাকসটোৰ আয়তন কি হ'ব তেন্তে এটো হ'ব তোমাৰ L কিউব আৰু এটোৰ ভ্যালু দিয়া আছে এটো দিয়া আছে 6859 তো ইফালে তুমি L টো ৰাখি দিয়া ইফালে এটো আহিলে এটো কিউবিক স্কয়ার হৈ যাব মানে 6859 হৈ যাব এতিয়া তুমি এটোৰ ঘনমূল নিৰ্ণয় কৰিব লাগে বা কিউবিক ৰুট তুমি ফাইন্ড আউট কৰিব লাগে তো এটোৰ কিউবিক ৰুট যদি ফাইন্ড আউট কৰা এটো আহিব 6859
তো এইটো তোমাৰ 9 আছে তো 19 এৰে যাব 19 এৰে গলে এইটো তোমাৰ কিমান বাৰ যাব 361 বাৰ যাব আৰু তোমাৰ এইটো 1990 ৰ বুট কৰো 361 9000 এইটো হয় 1990 ৰ 361 তো এইটো তুমি লিখিব পাৰা এইটো তোমাৰ 19 কিউব মানে এইটো কিমান আহিব 19 আহিব মানে এইটো কিউবিক ৰুট আৰু তোমাৰ কিউবটো ক্যান্সেল যাব থাকিব 19 তো এইটোৰ आंसर হ'ব 19 সেন্টিমিটার এর পিছত আমি সব 11 নম্বরটো কি হয় সা এটো তোমার এমসিকিউ হয় আর এই এমসিকিউ বোৰ বহুতে দৰকাৰী হয় এতে 23 এর ঘনকৰ এককৰ স্থানৰ অংকটো হল তো 23 যদি ঘন কৰা তেতিয়া হলে সা এতে 23 তুমি কিউব কৰিব লাগে মানে ইউনিট প্লেসটো কি আহিব হেতু খুদিছে এতে সো এককৰ স্থানৰ অংক মানে 3 * 3 * 3 কৰা 3 3 গুণ 9 9 3 গুণ কিমান হ'ব 27 হ'ব তো 27 এর শেষৰটো কি আছে 7 আছে গতিকে এর आंसर হ'ব 2 নম্বৰটো এর आंसर আহিব 7 2 নম্বৰটো কি কৈছে সা 2 নম্বৰটো হৈছে তোমাৰ তলৰ কোনটো পূৰ্ণ ঘন 652 এটো তো নহয় পূৰ্ণ ঘন 933 এটো নহয় পূৰ্ণ ঘন এটো হৈছে তোমাৰ 347 এটো পূৰ্ণ ঘন হয় এটো তোমাৰ 7 কিউব হয় এটো 7 কিউব হলে কিমান হ'ব 343 হ'ব তেৰে 3 নম্বৰটো কারেক্ট आंसर তার পিছত 6 নম্বৰটো কৈছে তোমাৰ কিউবিক ৰুট অফ 1000 ৰ মান কিমান মানে যেটো তোমাৰ কিউবিক ৰুট 1000 আছে হেতুৰ মান কিমান হ'ব একেবাৰে ইজি হয় এটো তোমাৰ 10 আহিব তো ইয়াৰে তোমাৰ 3 নম্বৰটো শুদ্ধ হ'ব কাৰণ তোমাৰ এতে সা 10 যদি কৰা তেতিয়াহলে 10 * 10 * 10 আহিব মানে তোমাৰ 100 আহিব 100 10 ৰ কিমান হয় 1000 হয় মানে ইয়াৰে 3 নম্বৰটো কারেক্ট आंसर আর ডি নম্বৰটো এটো বহুতে ইম্পর্টেন্ট হয় এনেকুৱা ধৰণৰ কোৱেশ্চন আহিয়ে থাকে পৰীক্ষাত এতে সা যদি m n ৰ ঘনমূল হয় তেন্তে n ৰ মান হ'ব এতে সা যেটো তোমাৰ m আছে সেই m টো n ৰ ঘনমূল হয় n ৰ যদি ঘনমূল হয় তাৰ মানে এটো কি কৈছে এই কথাটো কৈছে m টো n ৰ কি হয় ঘনমূল হয় এতে তুমি দুইফালে যদি কিউব কৰা দুইফালে কিউব কৰিলে ইফালে আহিব m কিউব আৰু ইফালে থাকিব তোমাৰ এটো আহিব তোমাৰ এটো আহিব তো এটো আহিলে তোমাৰ এটোৰ লগত এটো কি যাব ক্যান্সেল গৈ ইয়াতে তোমাৰ থাকিব কি n = m কিউব থাকিব মানে এটো তো ক্যান্সেলে যাব থাকিব n তার মানে n = কি হ'ব n কিউব হ'ব তো ইয়াৰে তোমাৰ এটো 3 নম্বৰটো কারেক্ট आंसर এর পিছত তোমাৰ আজিৰ কাৰণে একেবাৰে শেষৰ প্ৰশ্ন এটো 11 ৰ নম্বৰ এটো কিউবিক ৰুট অফ 3 আৰু কিউবিক ৰুট অফ 27 কিউবিক ৰুট অফ 64 ৰ মান হ'ব এতে সোয়া যেটো তোমাৰ কিউবিক ৰুট অফ 8 আছে এটো কি হয় এটো তোমাৰ 2 কিউব হয় এটো আৰু ইফালে যেটো তোমাৰ 327 আছে মানে কিউবিক ৰুট অফ 27 এটো তোমাৰ কিমান আহিব কিউবিক ৰুট অফ 27 ৰ মান আহিব এটো তুমি লিখিব পাৰা 3 কিউব লিখিব পাৰা আৰু আছে তোমাৰ 64 মানে কিউবিক ৰুট অফ 64 হলে তোমাৰ এটো কিমান আহিব এটো আহিব তোমাৰ কিউবিক ৰুট অফ 4 4 গুণ 16 16 4 গুণ 64 মানে এটো আহিব তোমাৰ 4 কিউব এতে সো ইয়াতে কিউবিক ৰুটটো ক্যান্সেল গৈ ইয়াতে থাকিব 2 ইফালে থাকিব 3 আৰু ইফালে থাকিব 4 এতে ইয়াতে সব গুটেকেটা প্লাস হৈ আছে নে 2 3 5 5 4 কিমান হল 7 হল তো ইয়াৰে आंसर আহিব 7 তো ইয়াৰে 2 নম্বৰটো কারেক্ট आंसर আর সরি এতে 2 3 5 2 3 কিমান হ'ব 5 হ'ব 5 4 কিমান হ'ব 9 হ'ব তো এটো 4 নম্বৰটো শুদ্ধ উত্তৰ মৰমৰ ছাত্ৰ ছাত্ৰী সকল যদি তোমালোকৰ পিডিএফ ফাইল লাগে তেতিয়া হলে 7002824673 এই নম্বৰত তোমালোকে হোৱাটসঅ্যাপ কৰিবা মই তোমালোকক পিডিএফ ফাইল প্রোভাইড কৰিম আৰু তোমালোকৰ সায়েন্স আৰু ম্যাথছৰ একেবাৰে ক্লাস 6 ৰ পৰা 10 লৈকে সকলো চেপ্টাৰৰ তোমালোকে আনসাৰবোৰ পাই যাবা আমাৰ চ্যানেল HR এডুকেশনাল হাবটো সাবস্ক্রাইব কৰা ধন্যবাদ